আজি প্ৰথমবাৰৰ কাৰণে এটা ঐতিহাসিক দিন। আজি যেহেতু বাজেট অধিৱেশন প্ৰথমবাৰ কোকৰাঝাৰত অনুষ্ঠিত হৈছে বিটিআৰৰ আৰ্থ-সামাজিক সকলো ধৰণৰ উন্নয়নৰ বাবে, আপুনি এজন মানে সচেতন লোক বা বিধায়ক হিচাপে কি ক'ব? চাওক, আমাৰ অসমখন এখন মিনি ভাৰতবৰ্ষ। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে। অতীতত দেখা গৈছিলে কিছু জাতি জনগোষ্ঠীৰ ভিতৰত অলপ তেওঁলোকৰ এলিয়েনেশ্যন ভাৱ, যেন দি আদাৰ্ছ, এনেকুৱা এটা ভাৱ আছিলে। গতিকে আমাৰ বিটিআৰ অঞ্চলতো আমি দেখিছিলোঁ কেইবা দশকজোৰা আন্দোলন বা বিচ্ছিন্নতাবাদী বিদ্ৰোহ। তো তেনে প্ৰেক্ষাপটত আজি বিটিএডিত যথেষ্টখিনি শান্তি বিৰাজ কৰিছে আৰু এই চেঞ্জ অফ বিলঙিংটো আৰু ষ্ট্ৰং দৃঢ় কৰিবলৈ মই ভাবোঁ এছেম্বলিৰ এইটো এটা শুদ্ধ পদক্ষেপ। আমাৰ BTCৰ ভাইসকলে অকণমান কণ্টেণ্টেড ফিল কৰিব। মই শেষতে আৰু এটা আহ্বান জনাওঁ যে এইটো খুব ভাল ষ্টেপ। তাৰ লগতে আমাৰ অসমৰ অন্যান্য যিবোৰ জাতি সৰু সুৰা জাতি জনগোষ্ঠী আছে তেওঁলোকৰ মাজতো এই চেঞ্জ অফ বিলঙিংটো সুদৃঢ় কৰিবৰ কাৰণে প্ৰচেষ্টা ল'ব লাগে।